हेलो एवरीवन नमस्कार। আজি বনাম মই কণী দম আৰু সেইকাৰণে এফালে কণী আৰু আলু বইল কৰি লৈছোঁ, লগতে লৈছোঁ পিঁয়াজ, জলকীয়া, তেজপাত, এখিলা পাঁচফোৰণ কেইটামান আৰু এইখিনি হৈছে পিঁয়াজ আৰু আদা নহৰু পেষ্ট। চ' আজি মই এইখিনিৰে ভাবিছোঁ যে বনাই দিম কণী দম। আৰু আমি আজি ঘৰত মানুহ তিনিটাই আছোঁ, সেইবাবে কণীও তিনিটাই লৈছোঁ। তাৰ পাছত আকৌ এইফালে আকৌ বহুদিন ভিডিঅ' দিয়াই হোৱা নাছিলে, সেইবাবে ভাবিছোঁ যে ভিডিঅ'টো দিয়ে দিওঁ। আৰু এইফালে তেল দি ইয়াতে নিমখ আৰু হালধি অকণমান দি দিছোঁ। এতিয়া কণীকেইটা অকণমান ফ্ৰাই কৰি লৈ ল'ম। এয়া এটা এটাকৈ দি দিছোঁ। আৰু এইফালে মোৰ কণীকেইটা ফ্ৰাই কৰা হৈ গ'ল। এইফালে সেইখিনি তেলতে মই কেইটামান পাঁচফোৰণ দি লগতে তেজপাত এখিলা, জলকীয়া আৰু পিঁয়াজ দি দিছোঁ। এতিয়া এইখিনি অকণমান ৰঙচুৱা কৰি ল'ম। আৰু ইয়াতে পিচি থোৱা পিঁয়াজ আৰু আদা নহৰু পেষ্টটো দি দিছোঁ। এই তৰকাৰীখন খাবলৈ বহুত বেছিয়ে সোৱাদ হয়। আপোনালোকে হয়তো নিশ্চয় খাইছে। জাষ্ট মই কেনেকৈ বনাইছোঁ সেইটো আপোনালোকক দেখুৱাইছোঁ। ইয়াৰে ওপৰতে এতিয়া নিমখ, জলকীয়া গুড়ি আৰু লগতে ধনিয়া গুড়ি অকণমান, জিৰা গুড়ি অকণমান, হালধিটো মই আগতে দি দিছিলোঁ, সেইবাবে হালধি হৈয়ে আছে আৰু সেইটো কাৰণে দিয়া নাই। এইখিনি অকণমান ভাজি লোৱাৰ পিছত কালাৰটো এনেকুৱা হৈ গৈছে। আৰু এতিয়া বইল কৰি থোৱা আলুখিনি দি দিছোঁ। অকণমান হাতেৰে পিটিকি দিছিলোঁ আলুখিনি, একেবাৰে গুড়িও কৰা নাই। আৰু এইখিনিও এনেদৰে 5 মিনিটমান ভাজি ল'ব। অকণমান ভাজি লোৱাৰ পাছত এতিয়া ইয়াতে দি দিছোঁ পানী। এতিয়া এইখিনি অকণমান সময়ৰ বাবে ঢাকন লগাই দিম। আৰু এয়া অকণমান সময়ৰ পাছত এয়া চাওক খুব ধুনীয়াকৈ উতলিছে, মোৰ চব্জিকণ হৈছেই প্ৰায়। ইয়াৰ ওপৰতে দি দিছোঁ এতিয়া কণী তিনিটা। অতি কম সময়ৰ ভিতৰতে হয় এই চব্জিকণ। আপোনালোকৰ হাতত যদি কেতিয়াবা সময় নাথাকে এনেদৰে বনাই খাই চাব এবাৰ। ত' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এয়া চাওক খুব ধুনীয়া হৈছে, কালাৰটো চাওক আপোনালোকে মন কৰিছেনে? বহুত ধুনীয়া হৈছে আৰু খাবলৈ যে বহুত বেছি টেষ্টি হৈছিলে। আৰু যদি কোনোবা এনেদৰে বনাই খোৱা নাই, এবাৰ খাই চাবচোন।